Hello everyone, welcome back to my YouTube channel. আজি এই ভিডিওটোত আমি টেন্সৰ সেকেন্ড পাৰ্ট টু ডিসকাস কৰিম। লাষ্ট ভিডিওটোত আমি টেন্সৰ ৰুলস খিনি স্টাৰ্ট কৰিছিলো, যত আমি প্ৰেজেন্ট টেন্সৰ কথা শিকিছিলো আৰু তাৰ লগতে মই তোমালোকক স্ট্ৰাকচাৰটো কেনেকৈ মনত ৰাখিব লাগে, টেন্সৰ 12 টেন্স কেটা মনত ৰাখিব লাগে, আমি এইকেটা শিকিছিলো। তো আজি আমি স্টাৰ্ট কৰিম পাষ্ট টেন্সৰ পৰা। তো আহাচোন আমি আজি ভিডিওটো স্টাৰ্ট কৰো। Okay, तो आमी past tense पर start करिम। past tense और first tense तो हबो simple past tense। Okay, तो इतिया आको आमी formation लयके जाऊ। तो মই তোমালোকক কৈছিলো যে যেতিয়া simple আহিব তেতিয়া either আমি verb 1 use কৰিম or আমি কি use কৰিম verb 2। তো verb 1 already present tense ত use হয় আৰু future tense ত use হয়। তো আমি past tense ত কি use কৰিব লাগিব, verb or second form use কৰিব লাগিব। all right, তো ইয়াতে চাবা যদি তোমালোকে affirmative or formation to চোৱা তো subject আছে verb to আৰু কি object। যদি আমি নেগেটিভ কৰো अगेन ইয়াতে কি নাই অক্সিলাৰি বা বিভাব নাই, সো আমি ডিডৰ লগত কি লগাম নট লগাম, দেন ইয়াতে কি হৈ যাব আকৌ verb 1 হৈ যাব। এটো মনত ৰাখিবা। তো যেতিয়া আমি কোনো এটা সেন্টেন্সত did ইউজ কৰিলো, তো did অলৰেডি মিন্স past tense, তো তাৰ লগত আমি verb or second form to ইউজ কৰিব নেলাগে। তো এটো এটা এৰৰ কাৰেকশনৰ কোৱেশ্চন তোমালোকৰ আহিব পাৰে। কাইন্ডলি ইখিনি বস্তু মনত ৰাখিবা যে did থাকিলে কেতিয়াও verb টো কি নহয় সেকেন্ড ফৰ্মত নহয়, didৰ লগত অলৱেজ কি হ'ব verbৰ ফাৰ্স্ট ফৰ্ম ইউজ হয়, বিকজ did টো অলৰেডি past মিন কৰি আছে। সো বি কেয়াৰফুল ইন ইট। ওকে, নেক্সট ইন্টাৰোগেটিভ যদি কৰিব লাগে আমি did টো আগত লৈ আহিম আৰু সাবজেক্ট verb 1 আৰু অবজেক্ট আৰু লগতে কি দিম কোৱেশ্চন মাৰ্কস। তো আহাচোন এতিয়া আমি ৰুলস খিনি জানি লওঁ যে past tense simple past tense কেতিয়া কেতিয়া ইউজ হয়। ওকে, তো point number 1, an action completed in the past time with words like yesterday, last night, last month, last year, a month, a week ago, recently, the other day, and the previous day, etc. or previous night, etc. So আমি কোনো এটা অ্যাকশন যদি পাস্টত হৈছে তেতিয়া হলে তাক আমি সিম্পল পাস্টত লিখো আৰু সেই অ্যাকশনটোৰ লগত কি থাকিব লাগিব সেন্টেন্সটোত পাস্টৰ time to mention থাকিব লাগিব। যদি time to mention আছে যেনেকে পাস্টৰ টাইম কেটা কি কি yesterday, last night, last month, last year, এই বিলাকল পাস্টৰ টাইম। তো এইকেটা যদি ওয়ার্ড থাকে তেতিয়া হলে আমি তাক অলৱেজ কি লিখিম সিম্পল পাস্টত লিখিম। আৰু এটা ওয়ার্ড মই ইয়াতে দিছো তোমালোকে মনত ৰাখিবা ৰিসেন্টলি। ৰিসেন্টলি ওয়ার্ডটো অলৱেজ past tense বুজায়। তো ৰিসেন্টলি লগত তোমালোকে সদায় কি কৰিবা past tense লিখিবা। ঠিক আছে, তো আমি যদি কোনো এটা ভার্ব লও, কোনো এটা সেন্টেন্স লও, যেনেকে হি সাপোজ লেটস সে মই এটা ভার্ব লিখি দিলো। ঠিক আছে, ইয়াতে মই দিলো স্টাডি। ওকে, হি ইজ স্টাডি তো মই পাস্ট কৰি দিম, সেকেন্ড ফর্মত স্টাডিড হৈ যাব। হি স্টাডিড হিয়ার লাস্ট ইয়ার। ওকে, তো এটো হৈ গল past tense। তো ইয়াৰ পৰা যদি মই টাইমটো গুছাই দিও এটো আকৌ কি হৈ যাব প্ৰেজেন্ট পারফেক্ট, যোনটো আমি লাস্ট ক্লাছত ডিসকাস কৰিছিলো। নেক্সট পয়েন্ট নম্বৰ বি, এন অ্যাকশন অফ ডিস্টেন্ট পাস্ট অর হিস্টোরিক্যাল ইভেন্টস। তো ডিস্টেন্ট পাস্ট বহুত আগত যদি অতীতত কিবা এটা ঘটনা ঘটি গৈছে, বহুত আগৰ কথা, বা হিস্টোরিক্যাল ইভেন্টস বিলাকক টাইম নাথাকিলেও আমি তাক অলৱেজ কিহত লিখিব লাগে সিম্পল পাস্টত লিখিব লাগে। ওকে, যেনেকে আমি এনেকে লিখিব পাৰো Alexander invaded মানে হল আক্রমণ করা, invaded India। ওকে, তো আলেকজান্ডারে কি কৰিছিলে ইন্ডিয়াক ইনভেড কৰিছিলে, আক্রমণ কৰিছিল। তো ইয়াতে ইনভেড তো আমি কি কৰিলো verb 2 লিখিলো, সেকেন্ড ফর্মত লিখিলো। আৰু এইটো এটা হিস্টোরিক্যাল ইভেন্ট হয়, বহুত আগৰ অতীতৰ ঘটনা। তো আমি কি কৰিছো সিম্পল পাস্টত লিখিছো, ইয়াতে টাইমৰ প্ৰয়োজন নাই। ওকে, তো হিস্টোরিক্যাল ইভেন্টস আৰু ডিস্টেন্ট পাস্টৰ ইভেন্টস বিলাক সিম্পল পাস্টত লিখিবা। পয়েন্ট নম্বৰ সি, when two actions completed or finished consequently, ওকে, or one after the other, এটো মনত ৰাখিবা। সাপোজ দুটা অ্যাকশনৰ কথা কৈছো, দুটা ঘটনা ঘটিছে আৰু দুটা যদি এটাৰ পিছত আনটো হৈছে কনসিকুৱেন্টলি যদি হৈছে, ঠিক আছে, এটা হৈ গল তাৰ পিছ মুহূৰ্তত আন এটা হৈ গল, বা একেলগে দুটা যদি শেষ হৈছে তেতিয়া হলে আমি দুটাকো কি কৰিম সিম্পল পাস্টত লিখিম। যেনেকে when you came, তো came তো আমি কি কৰিলো past tenseত লিখিলো v2। ঠিক আছে, when you came I went out। ওকে, তো ইয়াতে কি হল যেতিয়া তুমি আহিছিলা মই উলাই গৈছিলো। তো তুমি যেতিয়া আহিছিলা সেই মোমেন্টতে হয়তো মই উলাই গৈছিলো, বা তুমি অহাৰ ঠিক পিছতে মই উলাই গৈছো, তাৰ মানে ৰাইট আফটার ইট, লগে লগে ইমিডিয়েট আফটার যদি হৈছে তেতিয়া হলে আমি দুটা ভার্বকো কি কৰিম সিম্পল পাস্টত লিখিম। কিন্তু ইয়াতে এটা বস্তু মনত ৰাখিবা, যদি দুটা ঘটনা ইমিডিয়েটলি ওয়ান আফটার দি আদার হোৱা নাই, যদি অকমান গ্যাপৰ পিছত হৈছে তেতিয়া হলে কিন্তু এটা পাস্ট পারফেক্টত গুছি যাব, এটা সিম্পল পাস্টতে থাকিব। এটো আমি ডিসকাস কৰিম পিছত। ইয়াতে কি হ'ব লাগিব কনসিকুৱেন্টলি হ'ব লাগিব,
লাগিব right after it, right after another action, তেতিয়া হলেহে আমি দুটাকো simple pastত লিখিম all right তো এটো আসলে simple past tenseৰ কেইটামান rule তাৰ পিছত এবাৰ আমি আহো past continuous ওকে তো continuous মানে কি লাগিব মনত ৰাখিব দিছিলো মই verbৰ লগত কি আহি যাব ing আহি যাব তো আমি subject লগালো pastৰ কাৰণে আমি কি কৰিলো was and were দিলো আৰু continuousৰ কাৰণে কি কৰিম verbৰ লগত ing লগাম similarly negative কৰোতে আমি just not বহাই দিব লাগে interrogative আমি was were to আগত লৈ আহিব লাগে that's all bas এতিয়া point number 1 to কি কৈছে past continuous কেতিয়া হয় তো continuous মানে কি progressive মানে anything which is going on okay তো ইয়াতে past continuous বুলি কৈছে that means past ত হৈ থাকিব লাগিব past ত চলি থাকিব লাগিব নহয় জানো তো point to কি an action continuing in the past time তো কোনো এটা action past ত continue হৈ আছিল বা if it was going on at that moment when we are talking okay the moment about which we are talking to hey action to আমি কি কৰিম past continuous ত লিখিম ঠিক আছে যেনেকে I was walking okay they were playing তো ইয়াতে মই গুটেই actions কেটা মই কি কৰিলো past tense ত লিখিছো ইয়াতে past tense ত লিখিছো that means কি all the actions were happening in the past time okay and it was continuing hoi asile titia all right next point number b tahilu an action continuing in the past when another action took place so past ot eta action hoise tar thik he khomoyote beleg eta action hol the action continuing is written in the past continuous and the action happened later is written in simple past tense etu monot rakhiba suppose duta action hoise past ot eta hoise ta juntu hol he khomoyote an eta action continue hoy asile that means for example jeneke tumaluk kotha pati asila hekini khomo teacher e tumalukor class ot entry korile to tumaluk kotha pata tu eta action aru teacher oha tu eta action to jetia teacher ahisile tumalukor kotha pata tu soli asil to kam to action to হৈ আছিল তো হে অ্যাকশন তো আমি কি কৰিম past continuous ত লিখিম আৰু যোনটো পিছত হল তাৰ মানে তোমালোকৰ কথা পাতাটো আগৰ পৰা হৈ আছিল এটো কন্টিনিউ হৈ আছিল পাষ্টৰ পৰা হয় না হে মোমেন্টটো লৈকে তো এটোক আমি কি কৰিম কন্টিনিউয়াস ত লিখিম আৰু যোনটো পিছত হল দ্যাট মিন্স টিচাৰ অহাটো তোমালোক কথা পাতি থকা অ্যাকশনটোৰ মাজত হৈছে নহয় জানো তো হেতু পিছত হোৱা বুলি ধৰি লম তো হেতুক আমি কি কৰিম সিম্পল পাষ্টত লিখিম ওকে তো আমি এটো সেন্টেন্স কেনেকৈ লিখিব পাৰো we were talking okay we were talking when the teacher came into the class all right to yate duta action ase eta hol we were talking juntu continuous ot likhilu ami because etu hoy asile aru teacher oha to simple past ot likhilu because etu pisot hol all right buji paisa next point number c when two actions continuing at the same time in the future hoy ase yate actually ki hobo lage past hobo lage past with words like while at that time at the same time and when to jetia kuno duta action একেলগে এটা টাইমতে হৈ আছিল দুটা অ্যাকশনও চলি আছিল একেলগে অলৰাইট আৰু এই দুটা অ্যাকশনক আমি কি কৰিম দুটাকো পাস্ট কন্টিনিউয়াসত লিখিম আৰু এইবিলাক সেন্টেন্সত জেনাৰেলি কি থাকে এইকেটা কনজাংশন থাকিব ওকে যেনেকে ফৰ এক্সাম্পল while থাকিব পাৰে at the same time থাকিব পাৰে বা কি থাকিব পাৰে when থাকিব পাৰে অলৰাইট যেনেকে ফৰ এক্সাম্পল I was reading while my mother was cooking okay to moi pori asilu ekhini khomoyate mae ki kori asile randhi asile to yate moi while or thait ki koribo paru at the same time logabo paru ba when logabo paru eke meaning ta mane yate duta action o ki hoy asile at the same time eke khomoyate hoy asile all right to etu asile past continuous to ei tinita point khube important tumaluk monot rakhiba ebar ami jao one of the most important tense of past etu hol past perfect okay eta past perfect or matro etai rule ase ei rule to tumaluk monot rakhibo laibo he rule to ki eta rule to agot ami formation to sailo to perfect mane already janu ki use koribo laibo v3 eta present ot ki asile have has logaichilu to have has reflects present and yate past mean koribo karone ami ki logam had logam so had plus v3 similarly negative korile ami not logai dim had or logot interrogative korile ami had to agot loi ahim past perfect ho jabo eta point to ki swa when two actions sabade mon koriba two action duta action or kotha koisu completed in the past to duta action hoise okay duta ghotona ghotisil he hoi gol
The action finished first is written in past perfect and the action finished later is written in simple past. তো দুটা অ্যাকশন হইছে যোনটো আগত হৈ গল এটো আমি past perfect আৰু যোনটো পিছত হল তাক আমি কি কৰিম simple pastত লিখিম. That means action 1 কেতিয়া হৈছে আগত হৈছে তো ইয়াক আমি কি কৰিম past perfectত লিখিম. অলৰাইট আৰু action 2 যোনটো পিছত হল এটোক আমি কিহত লিখিম simple pastত লিখিম. যেনেকে মই কি কৰা ষ্টেচনত গৈ পোৱাটো ঠিক আছে ৰিচিং ষ্টেচনত গৈ পোৱাটো কি হল পিছত হল. ওকে মই ষ্টেচনত পিছত গৈ পালো তাৰ আগতে কি হল ট্ৰেইনটো গুছি যোৱাটো ট্ৰেইনটো লিভ কৰাটো. ওকে তো এতিয়া দুটা অ্যাকশন ট্ৰেইন গুছি যোৱাটো আগত হৈছে কাৰণ মই ষ্টেচনত গৈ পোৱা মই এটো মিন কৰিব খুজিছো যে মই ষ্টেচনত গৈ পোৱাৰ আগতে ট্ৰেইনটো গুছি গৈছিল বা মই যেতিয়া গৈ পাইছিলো ট্ৰেইনটো অলৰেডি গুছি গৈছিল তেতিয়ালৈকে. তো এই অ্যাকশনটো আগত হৈছিল তো ইয়াক আমি লিখিম পাষ্টৰ লগত তো হেড আহি যাব আৰু লিভৰ কি কৰিম আমি লেফট কৰি দিম আৰু ইয়াক আমি কি কৰিম past tense simple past tense লিখিম. দ্যাট মিন্স কি হৈ যাব ৰিচড হৈ যাব. ঠিক আছে তো ফৰ এক্সাম্পল ইয়াৰ আনসাৰটো কেনেকুৱা হ'ব দে the train okay the train to গুছি গৈছিল নহয় জানো এটো অ্যাকশন আগত হৈছিল তো আমি কি কৰিম তাক past perfectত লিখিম had left okay কেতিয়া গৈছিল before I reached the station okay আৰু এটা সেন্টেন্স চাও all the guests went after they had finished their meal. All right এতিয়া এই দুটা সেন্টেন্স সাবা তোমালোকে মন কৰিবা. ওকে এতিয়া দুটা সেন্টেন্স হতো কি আছে সোয়া এটো আমি past perfectত লিখিলো had left আৰু ইয়াক কি কৰিলো simple pastত. That means এটো action 1 যোনটো আগত হৈ গল আৰু এটো পিছত হল. ঠিক আছে এতিয়া নেক্সট সেন্টেন্সটো যোনটো লিখিলো the guest went এটো simple pastত লিখিছো আৰু এটো past perfectত লিখিছো. এতিয়া এই দুটা সেন্টেন্সত কি ওয়ার্ড আছে সাবা before and after. ওকে তো এটা ওয়ার্ড এটা কথা মনত ৰাখিবা এটা পয়েন্ট মনত ৰাখিবা যেতিয়া কোনো এটা সেন্টেন্সত বিফোর এন্ড আফটার থাকিব ঠিক আছে দ্যাট মিন্স এটা অ্যাকশন আগত হৈছে এটা পিছত হৈছে তো বিফোৰৰ আগৰ যোনটো সেন্টেন্স আছে ই সদায় পাস্ট পারফেক্ট আৰু বিফোৰৰ পিছৰ সেন্টেন্সটো কি হ'ব সিম্পল পাস্ট আৰু এটোৱে কি হৈ যায় আফটাৰত উল্টা হৈ যায় আফটাৰত কি হ'ব পিছৰ সেন্টেন্সটো পাস্ট পারফেক্ট আৰু আগৰ সেন্টেন্সটো কি হ'ব সিম্পল পাস্ট হৈ যাব এটো মনত ৰাখিবা এতিয়া when যেতিয়া থাকে whenও থাকিব পাৰে কিছুমান সেন্টেন্সত তো when যেতিয়া থাকে when থাকিলে কিন্তু everything is possible okay when থাকিলে তোমাৰ simple past দুটাও হ'ব পাৰে দুটা অ্যাকশন একেলগে কমপ্লিট হোৱা বুজাব পাৰে বা when থাকিলে এটা অ্যাকশন হৈছে আৰু এটা অ্যাকশন কন্টিনিউ হৈছিল that means continuous হ'ব পাৰে এটা simple past হ'ব পাৰে আৰু past perfect টো হ'ব পাৰে আমি past perfect টো লিখিম তো তোমালোকে verb টো চাবা যে when ৰ লগত যি দুটা verb আছে ঠিক আছে সাপোজ আগত এটা verb আছে আৰু পিছত এটা verb আছে ঠিক আছে এটা এই দুটা verbৰ পৰা এটা verb টো simple pastত থাকিবই লাগিব এটা ওয়ার্ড সিম্পল প্লাস্টত হবই লাগিব ঠিক আছে তে তার লগৰ যোনটো ভার্ব হেই ভার্বটো কি হয় স্ট্যাটিক হয় নে নহয় তো যদি স্ট্যাটিক হয় তেতিয়া হলে আমি তাক অলওয়েজ পাস্ট পারফেক্টত লিখিম আৰু যদি তো অ্যাকশন ভার্ব হয় দ্যাট মিন্স কন্টিনিউয়েশন বুজায় তেতিয়া হলে আমি তাক কি কৰিব পাৰো সিম্পল পাস্টতো লিখিব পাৰো অ্যাকর্ডিং টু দ্য মিনিং Okay, simple past to likhibo paru or ami ki koribo paru continuous to likhibo paru both are possible in that case okay etu bostu monot rakhiba to ekhini asile simple past tense or tinita rule yate amak past perfect continuous tense to amak dorkar nai tar logot related kuno questions nahe aru jodiu ahe to past perfect continuous to hobo je past ot kuno eta time or agor ঠিক আছে পাস্টতে দুটা টাইম মেনশন কৰিছো লেটস সে এটা আমাৰ বাবে পাস্ট কি 2024 হয়নে এটা 2024 ৰ পৰা মই সাপোজ লেটস সে মই 2022 ৰ পৰা কোনো এটা অ্যাকশন 2024 লৈকে হৈ আছিল বুলি ক'ব লাগে ওকে তো এটা দুটাও পাস্টৰ 22 ৰ পৰা 24 লৈকে হৈ আছিল এটা এই সেন্টেন্সটো হ'ব একচুয়ালি পাস্ট পারফেক্ট কন্টিনিউয়াসত এটোহে হ'ব
ओके तो এইটো সেন্টেন্স তো ইয়াক জেনাৰেলি মডাৰ্ন ইংলিশত বহুত বেছি ইউজ কৰা নহয় আৰু ইয়াৰ ওপৰত বহুত বেছি কোৱেশ্চনছো এক্সামত নাহে ঠিক আছে আহিলে এনেকুৱা টাইপৰ কোৱেশ্চনছ আহিব যত দুটা পইণ্ট থাকিব পাষ্টৰ দুটা টাইমৰ পইণ্ট থাকিব সেই পইণ্টৰ পৰা এইটো পইণ্টলৈকে কামটো কন্টিনিউ হোৱা বুজাইছে ওকে তো এইখিনি আছিল পাষ্ট টেন্স নেক্সট আমি ফিউচাৰ টেন্সলৈকে গৈছো এটা ফিউচাৰ টেন্সৰ ফাৰ্স্ট হল সিম্পল ফিউচাৰ ওকে তো সিম্পল আহাৰ লগে লগে ফিউচাৰ টেন্সত কি হ'ব verb one use হৈ যাব ওকে আৰু তাৰ লগত আমি ফিউচাৰ মিন কৰিব কাৰণে কি লগাই দিম আমি shall লগাই দিম তো shall will আহি যাব অলৰাইট নেক্সট নেগেটিভ কৰিব লাগিলে shall will ৰ লগত আমি কি কৰিম not লগাম আকৌ ঠিক ইন্টাৰোগেটিভ কৰিলে আমি shall will টো আগত লৈ আহিম ওকে তো পইণ্ট নম্বৰ 1 an action that takes place in the future time যিকোনো ঘটনা ফিউচাৰত হ'বলগীয়া আছে তাক আমি সিম্পল ফিউচাৰত লিখিম ফৰ এক্সাম্পল এই বিলাক টাইমৰ লগত তোমালোকে সিম্পল ফিউচাৰ লিখিবা যেনেকে নেক্সট উইক নেক্সট মান্থ নেক্সট ইয়াৰ বা কামিং month coming week coming year ঠিক আছে বা shortly recently to past আসলে মনত ৰাখিবা shortly to future বুজায় তো shortly tomorrow এইবিলাকৰ লগত কি হ'ব simple future হ'ব যদি action to future ত হ'ব গৈ আছে ওকে তো আমি simple future ত লিখিম next point number b prediction of the future event or foretelling about the future তো prediction যদি কৰিব লাগে অনুমান কৰিব লাগে বা ভৱিষ্যতবাণী যদি দিব লাগে তেতিয়াহলে আমি simple future tensor use কৰো সেন্টেন্স বিলাক কব কাৰণে যেনেকে it will rain tonight আমি কব পাৰো ওকে তো it will rain tonight ঠিক আছে বা you will all pass CUET or NDA অলৰাইট তো এনেকে আমি কি কৰিব পাৰো সেন্টেন্স কেটা লিখিব পাৰো যদি আমি প্ৰেডিক্ট কৰিব গৈ আছো ঠিক আছে নেক্সট হোপস এন্ড ডিজায়াৰ্স আমি হোপস আৰু ডিজায়াৰ্স খিনিও আমি সিম্পল ফিউচাৰ টেন্সত ইউজ কৰিব পাৰো ফৰ এক্সাম্পল I hope you will do well in the test ঠিক আছে I hope বা we hope India will win the trophy. India will win the trophy. Okay, so eketa sentence ki bujaise hopes and desires bujaise. All right. Next to express promise or certainty. Promise karubak koribo lage. Thik ase protishuti dibo lage karubak tetiao ami ki korim simple future tense use korim jeneke the boys will return my money okay lora ke jone mur toka to ki koribo return koribo to it shows promise or certainty ঠিক আছে মই কাৰোবাৰ পৰা টকা লৈছো তো মই কি বুলি কম I will return your money next কি হ'ব month হৈ যাব all right তো এনেকে আমি promise আৰু certainty খিনি এক্সপ্ৰেছ কৰিব পাৰো next tense লৈকে গৈছো next tense to হল future continuous মানে verb ৰ লগত কি আহি যাব আকৌ ing আহি যাব all right এতিয়া future continuous ত খালি এটা বস্তু মনত ৰাখিবা যে future mean কৰিব কাৰণে shall will টো লগাম continuous ৰ কাৰণে verb ৰ লগত ing থাকিব কিন্তু ইয়াৰ লগত এটা কি আহি যায় be আহি যায় which is very important এটো মনত ৰাখিবা বহুতে পাহৰি যায় ঠিক আছে নেগেটিভ কইলে shall will ৰ লগত not লগাম তাৰ পিছত হে কি আহিব be আহিব নেক্সট ইন্টাৰোগেটিভত কি কৰিম আমি shall will টো আগত লৈ আহিম ইন্টাৰোগেটিভ হৈ গল তো points কেটা কি point number a an action in a certain time in the future ঠিক আছে future continuous হ'ব লাগিলে an action going on হ'ব লাগিছিলে এটো অকমান কারেক্ট কৰি দিছো an action going on in a certain time in the future suppose future ত কোনো এটা certain time ত কোনো এটা particular moment ত কোনো এটা কাম যদি চলি থাকিব বুজাও তেতিয়া আমি তাক future continuous ত লিখু যেনেকে the students will be cleaning the room at this time tomorrow তো ইয়াতে কি বুজাইছে certainty বুজাইছে এটা certain time বুজাইছে এই টাইমটোৰ ভিতৰত কামটো কমপ্লিট মানে হৈ থাকিব এই টাইমটোত কামটো হৈ থাকিব that is why আমি কি কৰিলো তাক future
continuous লিখিলো all right next an action continuing before another action happened in the future তো future কোনো এটা action হোৱাৰ আগতে যদি কোনো এটা কাম চলি থাকিব ঠিক আছে যেনেকে for example when you come এটো এটা হ'ব simple present tense তো when you come I will be watching movie okay তো যেতিয়া তুমি আহিবা মই কি চাই থাকিম মুভি চাই থাকিম তো এটো হেই ফিউচাৰৰ অ্যাকশনটোৰ আগত পৰা স্টার্ট হ'ব আৰু হেই মোমেন্টলৈকে কন্টিনিউ হৈ থাকিব তো ফিউচাৰত কোনো এটা কাম হোৱাৰ আগত হোৱাৰ সময়ত যদি কোনো এটা কাম চলি থাকিব বেলেগ এটা কাম চলি থাকিব তেতিয়া আমি কি কৰিম এটা কামে ফিউচাৰ কন্টিনিউয়াছত লিখিম all right I hope তোমালোকে বুজি পাইছা next future perfect tense perfect মানে again কি আহি গল verb 3 আহি গল এটা future perfect হ'ব লাগিলে future কাৰণে আমি কি লগাম shall লগাম আৰু perfect ত কি থাকিব ইয়াতে have থাকিব only have has কিন্তু ইউজ নহয় only have okay next shall will ৰ লগত আমি কি কৰিম ইয়াতে not লগাই দিম sorry ইয়াতে অকমান মিস্টেক হৈ আছে not হ'ব লাগিছিলে তাৰ পিছত কি আহিব have আহিব then verb 3 plus object next interrogative ত আমি কি কৰিম shall will to আগত আনিম তাৰ পিছত subject তাৰ পিছত have তাৰ পিছত verb 3 then object and question mark all right এটা future perfect tense use কেতিয়া হ'ব তো মনত ৰাখিবা এটা কথা যে perfect মানে কি perfect already মানে perfector meaning to হল কোনো এটা action already complete হোৱা শেষ হোৱা বুজায় okay perfector meaning এ action or completion বুজায় ই কেতিয়াও continuity নু বুজাব ই কেতিয়াও হৈ থাকাটো নু বুজাব বা হ'ব নু বুজাব okay ই completion বুজায় কোনো এটা action all right এটা ফিউচাৰত কেনেকৈ কমপ্লিট হোৱাৰ কথা হ'ব পাৰে তো ফিউচাৰত কেনেকৈ হ'ব পাৰে an action completed or finished before another action happened in the past in the sorry past হৈ আছে এটো future হ'ব লাগে all right তো কোনো এটা action futureত হৈছে বা হ'ব তাৰ আগতে যদি মই কিবা এটা কাম যদি হেক কৰি লম বা ফিউচাৰত কোনো এটা টাইমৰ আগত যদি মই কিবা এটা হেক কৰিম তেতিয়া তাক আমি ফিউচাৰ পারফেক্টত লিখো ঠিক আছে তো দুটা পয়েন্ট মনত ৰাখিবা ফিউচাৰত কোনো এটা কাম হ'ব তাৰ আগতে বেলেগ এটা কাম কমপ্লিট হৈ যাব যেনেকৈ তুমি অহাৰ আগতে মই ব্ৰেকফাষ্টটো হেক কৰি লম বা বাই এপ্ৰিল আমাৰ সিইটিৰ কোর্সটো কমপ্লিট হৈ যাব ঠিক আছে তো এপ্ৰিলটো কি হয় আমাৰ কাৰণে ফিউচাৰ হয় তো ফিউচাৰ টুৰ হে টাইমটো মেনশন কৰিছো যে এপ্ৰিলৰ আগত আমি কমপ্লিট কৰিম হেক কৰাৰ কথা কৈ আছো এতিয়া আমি কি ইউজ কৰিম ফিউচাৰ পারফেক্ট টেন্স ইউজ কৰিম বুজি পাইছা ক্লিয়াৰ তো এক্সাম্পল হিচাপে যেনেকৈ লেটস সে I shall have finished my homework before the movie begins okay ta mane movie to start hobo tar agote moi ki korilom mor homework khini hek korilom ঠিক আছে etu to hoy gol duta action eta action hobo tar agote an eta action moi complete kori dim ebar ami time to sao ঠিক আছে jeneke we will have finished or you can write completed okay completed our course before let's say yate dilu Monday next to next Monday okay ahi thoka Monday er agote ami amar course to ki korilom complete korilom okay to yate ami ki korilu future ot he point tur agote complete hoi jabo bujaise ekarone ami ki korilu future perfect tense likhilo buji paisa to etai point yar a2 point to tumaloke ki koribo lagibo monot rakhibo lagibo all right I hope tumaloke buji paisa clear hoise okay to ekhini asile future tense or yate tumaloko ki na lage future perfect continuous tense na lage tar use to bahut rare modern english so that is why tar logot related kono question to tumaloko exam ot kitiao ni de I am 100% sure to ei keta point ene পঢ়ি তোমালোকে মূৰটো নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই তাতকে এফৰ্টস খিনি একেটা টেন্সত দিয়া একেটা টেন্সে তোমালোকৰ এক্সামত ইয়াৰ লগত ৰিলেটেড কোৱেশ্চনছে আহিব ওকে তো এটো আসলে বেসিক টেন্স খিনি কিন্তু
কিন্তু আমাৰ টেন্স শেষ হোৱা নাই আমি অকনমান কি জানিব লাগিব এক্সট্ৰা কেইটামান পইণ্টছ আমি জানিব লাগিব হেতু মই তোমালোকক নেক্সট পাৰ্টত বুজাম যে টেন্সৰ আদাৰ ইউজেস কেইটা কি কি ঠিক আছে কেইটামান আদাৰ ইউজেস আছে তো হেখিনি আমি কমপ্লিট কৰিব লাগিব ফৰ এক্সাম্পল কন্ডিশনাল সেন্টেন্সেস কি ইউজ হয় তো এটো এটা মই সেপাৰেট তোমালোকৰ কাৰণে ভিডিও লৈ আহিম বিকজ দ্যাটস আ হোল নিউ ইউনিট এটা বেলেগ ইউনিটে হৈ যাব সেপাৰেট ইউনিটে হৈ যাব তাৰ ভিডিওটো মই নেক্সট ক্লাছত তোমালোকক দিম আৰু এইটো যদি পিডিএফ তোমালোকক লাগে পিডিএফ ফৰ্মত যদি লাগে গোটেই নোটস খিনি তেতিয়া হলে মোৰ টেলিগ্ৰামৰ লিংকটো মই দি দিম বা তোমালোকৰ স্ক্ৰিনত চাগে মোৰ টেলিগ্ৰামৰ কিউআৰ কোডটো আহি আছে হেতু স্ক্যান কৰি মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি লোৱা তাতে তোমালোকে গোটেই মোৰ পিডিএফ খিনি ক্লাছৰ তাতে পাই যাবা তো যদি তোমালোকৰ ক্লাছটো ভাল লাগিছে তেতিয়া হলে কাইন্ডলি শেয়াৰ কৰিবা আৰু প্লিজ সাবস্ক্ৰাইব কৰিবা মই বহুত কষ্ট কৰি আছো তোমালোকৰ কাৰণে গতিকে এফৰ্টটোৰ কাৰণে তোমালোকে সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু যদি কিবা ডাউট আছে তোমালোকে কাইন্ডলি কমেন্ট কৰি মোক জনাবা I will happy to help you so thank you very much again for watching my video